কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া কেইবাগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই দাখিল কৰিলে এজাহাৰ। ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দি মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিয়া বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। উত্তৰ প্ৰদেশৰ বিজেপিৰ মন্ত্ৰী ৰঘুৰাজ সিং, ৰাজ্যিক ৰেলৱে মন্ত্ৰী ৰেভনেট বিট্টো, শিৱসেনাৰ সিন্দৰ বিধায়ক সঞ্জয় গায়কৱাড আৰু বিজেপি নেতা তনবীৰ সিং মাৰোৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিধায়ক নুৰুল হুদাই। ৰাহুল গান্ধীৰ উত্থান দেখি শংকিত হৈ পৰিছে বিজেপি চৰকাৰ, যাৰ কাৰণে বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি আহিছে ৰাহুল গান্ধীক। যিসকল নেতাই ৰাহুল গান্ধীক মুকলিকৈ হত্যাৰ ভাবুকি তথা সন্ত্ৰাসবাদী বুলি আখ্যা দিছে, সেইসকলক আইনৰ আওতাত আনিবলৈ দেশৰ গৃহ বিভাগলৈ আহ্বান জনায় বিধায়ক নুৰুল হুদাই। যোৱা 11 ছেপ্টেম্বৰ তাৰিখে বিজেপি দলৰ সদস্য তৰবিন্দৰ সিং মাৰোৱা তেওঁ আমাৰ লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়াক মৃত্যুৰ ভাবুকি দিছে। তেওঁ কৈছিলে যে তেওঁৰ আইতাৰ যি দশাটো হৈছিলে সেই দশাটো তেওঁৰ হ'ব। তেওঁৰ আইতাক 1984 চনত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিলে। সেই ভাবুকি ৰাহুল গান্ধীক দিছে। আৰু 91 চনত তেওঁৰ পিতৃক বোমাৰে উৰুৱাই দিয়া হ'ল। তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়াক ভাবুকি দিছে। ঠিক তেনেকৈ 15 ছেপ্টেম্বৰ তাৰিখে ৰেলৱে ষ্টেট মিনিষ্টাৰ ৰেভনেট বিট্টো তেওঁ কৈছে যে তেওঁ মষ্ট টেৰিটৰিষ্ট বুলি কৈছে, মষ্ট অনলি ওৱান টেৰিটৰিষ্ট ইন ইণ্ডিয়া তেওঁক বুলি কৈছে, ৰাহুল গান্ধী ডাঙৰীয়াক কৈছে। তেওঁ কোৱাৰ পিছত আকৌ 16 ছেপ্টেম্বৰ তাৰিখে ইউ পি গভৰ্ণমেণ্টৰ মিনিষ্টাৰ ৰঘুৰাজ সিং তেওঁ ঠিক একেই কথাই কৈছে যে টেৰিটৰিষ্ট বুলি আখ্যায়িত কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াক। আৰু 16 ছেপ্টেম্বৰ তাৰিখে শিৱসেনা সিন্ধে গোটৰ MLA সঞ্জয় গায়কৱাড তেওঁ কৈছে যে ৰাহুল গান্ধীৰ জীৱা যিয়ে কাটি দিব পাৰিব তাক 11 লাখ টকা ইনাম দিব। ঠিক এনেকেই মৃত্যুৰ ভাবুকি, আহত কৰাৰ ভাবুকি, বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰ পিছতো চৰকাৰ নীৰৱ হৈ আছে, গৃহ বিভাগ নীৰৱ হৈ আছে। আজি আমি ন্যায় বিচাৰি আমি ৰূপহী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণৰ হৈ এই ৰাহুল গান্ধীক এই ধৰণৰ হত্যাৰ ভাবুকি দিয়াৰ কাৰণে আজি ৰূপহী আৰক্ষী নিৱেশত আমি এখন FIR দাখিল কৰিছো। যেহেতু মুকলিকে তেওঁলোকে হত্যাৰ ভাবুকি কৰি আছে, এইটো ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে এনেকুৱা কৰিছে নাম কিবা আছিলে? তাৰমানে আজি শংকিত হৈ গৈছে বিজেপি দল। ৰাহুল গান্ধী ডাঙৰীয়াৰ যি উত্থান, সেই উত্থানত শংকিত হৈ তেওঁক কেনেকৈ ৰাজনীতিৰ পৰা নাইকিয়া কৰি দিব পৰা যায় তাৰে এটা ষড়যন্ত্ৰ ৰচনা কৰি আছে। আৰু এই ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ কাৰণে আমি আৰক্ষী বিভাগক আহ্বান জনাইছো। সুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।